নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱনত 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই সুদীৰ্ঘ 5 মাহ সময়ছোৱা আমাৰ সকলোৰে জীৱনৰ বাবে এক মহা পৰিৱৰ্তনৰ সময়। কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়, সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, সেই গুৰু বৃহস্পতিয়ে সুদীৰ্ঘ 12 বছৰ মূৰত সম্পূৰ্ণ মাৰ্গী হৈ উদিত অৱস্থাত উচ্চ ৰাশিলৈ অৰ্থাৎ কৰ্কট ৰাশিলৈ অৱস্থান কৰিব। গুৰুৱে সদায় আমাক আশীৰ্বাদে দিয়ে। গতিকে এই সময়ছোৱাত যেহেতু গুৰুৱে উচ্চ ৰাশিত অধিক শক্তিশালী পৰিব, তাৰ ফলস্বৰূপে আমি সকলোৱে গুৰুৰ জৰিয়তে জীৱনত গুৰুৰ পৰা এই সময়ছোৱাত কিবা নহয় কিবা দিশত আশীৰ্বাদ লাভ কৰিবলৈ গুৰুৰ পৰা উপকৃত হ'বলৈ সক্ষম হ'ম। আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ জাতক জাতিকাই 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে গুৰু বৃহস্পতিৰ জৰিয়তে জীৱনত কি কি ক্ষেত্ৰত উপকৃত হ'ব মই সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি মকৰ আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে, তেন্তে আহক এতিয়া মূল বিষয়বস্তুটোলৈ যাওঁ। মকৰ ৰাশিৰ জাতক জাতিকাৰ গুৰু বৃহস্পতিয়ে 2026 বৰ্ষৰ 2 জুনৰ দিনা আপোনালোকৰ কুষ্টিৰ সপ্তম ভাৱত প্ৰৱেশ কৰিব আৰু আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত 31 অক্টোবৰলৈকে থাকিব। অৰ্থাৎ 2 জুনৰ পৰা 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত থাকিব। আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ। গতিকে যিসকল মকৰ ৰাশিৰ জাতক জাতিকাৰ বৰ্তমানলৈকে বিবাহ হোৱা নাই, তেওঁলোকৰ এই সময়ছোৱাত শুভ বিবাহ হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে। লগতে এই সময়ছোৱাত আপোনালোকৰ বৈবাহিক সম্পৰ্কসমূহ সুমধুৰ হ'ব। হাজবেণ্ড ৱাইফৰ মাজত, স্বামী স্ত্ৰীৰ মাজত এই সময়ছোৱাত মৰম চেনেহ বাঢ়িব, এটাচমেণ্ট বাঢ়িব। লগতে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে পাৰ্টনাৰশ্বিপৰ ভাৱ। গতিকে এই সময়ছোৱাত আপোনালোকে যদি পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰে, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট উন্নতি কৰিবলৈ অৰ্থাৎ অধিক টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। গুৰুৱে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে এইকেইটা দিশত উপকৃত হ'ব। এতিয়া চাওঁ আহক গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ কুষ্টিৰ কোন কোন ভাৱত পৰিব। যিহেতু গুৰুৰ দৃষ্টিকে অমৃত বুলি ধৰা হয়, গুৰুৰ দৃষ্টিত অমৃতৰ সৃষ্টি হয়। গুৰুৰ পঞ্চম দৃষ্টি পৰিব 1, 2, 3, 4, 5 অৰ্থাৎ আপোনাৰ কুষ্টিৰ একাদশ ভাৱত। গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ ৰাশিৰ ওপৰত অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত। লগতে গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱত। এতিয়া আহক চাওঁ আপোনাৰ কুষ্টিৰ একাদশ ভাৱেনো কি বুজায়। আপোনাৰ কুষ্টিৰ একাদশ ভাৱ হৈছে আপোনাৰ আয়ৰ ভাৱ, আপোনাৰ চ'ৰ্চ অফ ইনকামৰ ভাৱ। গতিকে এই সময়ছোৱাত আপোনাৰ আয়ৰ উৎস বাঢ়িব। বৰ্তমান আপোনালোকে জীৱিকা নিৰ্বাহৰ বাবে যি কৰ্ম কৰি আছে, তাৰোপৰি আপোনালোকে অন্যান্য কিছুমান কৰ্ম কৰিবলৈও চেষ্টা কৰিব। আপোনালোকে হয়তো এই সময়ছোৱাত মাল্টিটাস্কিং কৰি টকা পইচা বেছি উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব পাৰে। আৰু এই সময়ছোৱাত নিঃসন্দেহে আপোনালোকে চাকৰি বা বেপাৰ বাণিজ্য যিয়েই নকৰক কিয় তাৰ জৰিয়তে আপোনালোকৰ হাতলৈ যথেষ্ট টকা পইচা আহিব। মাথোন আপোনালোকে নিজৰ প্ৰচেষ্টা আগবঢ়াই থাকক। এই সময়ছোৱাত আপোনালোকে নিজৰ মনৰ পৰা এলাহ সম্পূৰ্ণ পৰিত্যাগ কৰি সময়ৰ সদ্ব্যৱহাৰ কৰক, তেতিয়া নিশ্চয় আপোনালোকৰ হাতলৈ টকা পইচা গুৰুৰ কৃপাত আহিবই। লগতে আপোনাৰ কুষ্টিৰ একাদশ ভাৱটো হৈছে আপোনাৰ মনৰ আশা পূৰণৰ ভাৱ। গতিকে এই সময়ছোৱাত বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ
হয়তো বহুদিনীয়া মনৰ আশা পূৰণ হ'ব পাৰে, উইশ ফুলফিলমেণ্ট হ'ব পাৰে। লগতে আপোনাৰ পোষ্টটোৰ একাদশ ভাৱৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধৱৰ বিষয়ে, লগতে আপোনাৰ জ্যেষ্ঠ ভাতৃ ভগ্নীৰ বিষয়েও আমি অধ্যয়ন কৰোঁ। এই সময়ছোৱাত আপোনালোকে নিজৰ জ্যেষ্ঠ ভাতৃ ভগ্নীৰ জৰিয়তে হয়তো জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'ব পাৰে, নতুবা নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিজৰ বন্ধুবৰ্গৰ জৰিয়তে এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তুলিবলৈ সক্ষম হ'ব পাৰে। গতিকে গুৰুৱে আপোনাৰ পুষ্টিৰ একাদশ ভাৱত দৃষ্টি দিয়াৰ ফলত আপোনালোকে এইকেইটা ক্ষেত্ৰত উপকৃত হ'ব। লগতে গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত, অৰ্থাৎ আপোনাৰ পুষ্টিৰ প্ৰথম ভাৱত পৰিব। আপোনাৰ পুষ্টিৰ প্ৰথম ভাৱেই হৈছে আপুনি, অৰ্থাৎ আপোনাৰ স্বাস্থ্য পাতি, আপোনাৰ চিন্তাধাৰা, আপোনাৰ ব্যক্তিত্ব। গতিকে এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য পাতি ভালেই দেখিবলৈ পোৱা যাব। পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল আৰু তাৰ প্ৰপাৰ ট্ৰিটমেণ্ট যদি আপোনালোকে আৰম্ভ কৰে, তেন্তে নিশ্চয় এই 5 মাহ সময়ছোৱাৰ ভিতৰত আপোনালোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত আপোনালোকৰ চিন্তাধাৰাও যথেষ্ট উন্নত হ'ব। হয়তো মনলৈ আপোনালোকৰ বিভিন্ন ধৰণৰ নতুন নতুন কৌশল আহিব, নতুন নতুন আইডিয়াছ হয়তো আপোনালোকৰ মনতে আপোনালোকে ক্ৰিয়েট কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত হয়তো আপোনালোকৰ মনলৈ যথেষ্ট গঠনমূলক চিন্তা আহিব আৰু আপোনালোকে কৰ্মক্ষেত্ৰত তাক কাৰ্যত ৰূপায়ণ কৰিবৰ বাবে হয়তো নিজৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়াব পাৰে আৰু সেই ক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকৰ শাৰীৰিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধন হ'ব। শাৰীৰিক বিকাশৰ কথাটো মই ক'লোৱেই। লগতে এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্বটো যথেষ্ট উন্নত দেখিবলৈ পোৱা যাব। অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে নিজৰ ব্যক্তিত্বৰ জৰিয়তে, নিজৰ কথা বতৰাৰ জৰিয়তে, নিজৰ চিন্তাধাৰাৰ জৰিয়তে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান যদি আপোনালোকে কিবা চাকৰি কৰি আছে বা আপোনালোকে নিজৰ ৱৰ্ক প্লেছত এই সময়ছোৱাত নিজৰ কৌশলৰ জৰিয়তে, নিজৰ ইণ্টেলিজেন্সৰ জৰিয়তে, নিজৰ স্কিলছৰ জৰিয়তে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰু এই সময়ছোৱাত বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ চাকৰিৰ ক্ষেত্ৰত হয়তো প্ৰমোচন হ'ব পাৰে, ইনক্ৰিমেণ্ট হ'ব পাৰে। আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই সময়ছোৱাত আপোনালোকে বেপাৰ বাণিজ্য হয়তো যথেষ্ট বহল কৰিব পাৰে। মাথো এই সময়ছোৱাত আপোনালোকে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াবলৈ অলপো কৃপণালি নকৰিব। লগতে গুৰুৰ নৱম দৃষ্টি আপোনাৰ পুষ্টিৰ তৃতীয় ভাৱত পৰিব। আপোনাৰ পুষ্টিৰ তৃতীয় ভাৱ হৈছে আপোনালোকৰ কমিউনিকেশ্যন স্কিলৰ, অৰ্থাৎ আপোনাৰ বাণীসমূহৰ ভাৱ। লগতে আপোনাৰ পুষ্টিৰ তৃতীয় ভাৱ হৈছে আপোনাৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ ভাৱ, লগতে সৰু সুৰা যাত্ৰাৰ ভাৱ। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ বাণীসমূহৰ জৰিয়তে বহুতকে আকৰ্ষিত কৰিবলৈ, দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। যিসকলে টিচিং প্ৰফেশ্যনৰ লগত জড়িত হৈ আছে বা যিসকলে চেলছ মাৰ্কেটিঙৰ লগত কাম কৰি আছে, তেওঁলোকে নিজা নিজা কেৰিয়াৰ ক্ষেত্ৰত অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ জৰিয়তেও জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনাৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীও হয়তো জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। নিজা নিজা কেৰিয়াৰ ক্ষেত্ৰত হয়তো তেওঁলোকে যথেষ্ট গ্ৰোথ আৰু ডেভেলপ কৰিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকে হয়তো সৰু সুৰা যাত্ৰাও কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকে যদি নিজৰ কেৰিয়াৰ ক্ষেত্ৰত, নিজৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত যদি সৰু সুৰা যাত্ৰা কৰে, তেন্তে সেই যাত্ৰাৰ জৰিয়তে যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছে। লগতে এই সময়ছোৱাত যিসকলে ট্ৰেভেল এজেঞ্চিৰ লগত জড়িত কাম কৰে বা যিসকলে নিজৰ চাকৰি বা নিজৰ কৰ্মসূত্ৰে সঘনে ঘূৰা পকা কৰিবলগীয়া হয়, সঘনে ভ্ৰমণ কৰিবলগীয়া হয়, তেওঁলোকে যথেষ্ট নিজৰ কেৰিয়াৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ পুষ্টিৰ তৃতীয় ভাৱৰ জৰিয়তে অনলাইন বা ইণ্টাৰনেট ৰিলেটেড কামবোৰো বুজোৱা হয়। গতিকে এই সময়ছোৱাত যিসকলে অনলাইন ট্ৰেডিং কৰে, তেওঁলোকে যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব। লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ, যিসকলে ইউটিউব, ইনষ্টাগ্ৰাম বা ফেচবুকৰ কামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, এই সময়ছোৱাত তেওঁলোকে হয়তো ভাইৰেলো হ'ব পাৰে। তেওঁলোকৰ ভিডিঅ'সমূহ হয়তো এই সময়ছোৱাত ভাইৰেলো হ'ব পাৰে। বা যিসকলে ট্ৰেভেলিঙৰ ব্লগ কৰে, তেওঁলোকৰ ব্লগসমূহো হয়তো এই সময়ছোৱাত মানুহে
আদৰি ল'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ ফালৰ পৰা যদি প্ৰচেষ্টা অব্যাহত ৰাখে তেন্তে নিশ্চয় সমাজত আপোনালোকে নেম ফেম পপুলাৰিটি পাবলৈ সক্ষম হ'ব গতিকে গুৰু বৃহস্পতিয়ে মকৰ ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ কুষ্ঠিৰ সপ্তম ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব মাথো আপোনালোকে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াওক আৰু মনলৈ অলপো এলাহ ভাৱ আহিবলৈ নিদিব তেন্তে মকৰ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ আপোনালোকৰ জীৱনত কি মহা পৰিৱৰ্তন আহিব তাৰ এক থুলমূল ধাৰণা লগতে প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনে আপোনালোকে শনিৰ বৃষ মন্ত্ৰ যিহেতু শনি হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ গতিকে শনিৰ বৃষ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শা শনিশ্চৰাই নমো নমঃ এই মন্ত্ৰফাকে 108 বাৰ জপ কৰিব লগতে প্ৰতিদিনাখনে শুই উঠি আপোনালোকে যিমান পাৰে ওম নমঃ শিৱায় জপ কৰিব তাৰ জৰিয়তে আপোনালোকৰ মনো শান্ত হ'ব আৰু আপোনালোকৰ মনত ধনাত্মক চিন্তাই বাহ ল'ব লগতে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই জল অৰ্পণ কৰিব আৰু প্ৰতিদিনাখনে হনুমান চালিসা পুৱা গধূলি পাঠ কৰিব তেন্তে মকৰ ৰাশিৰ জাতক জাতিকাসকল সঁচাকৈ এই 5 মাহৰ সময়ছোৱাত আপোনালোকে গুৰুৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব ইয়াতো এটা কথা আছে যে জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্ঠিতে গুৰু বৃহস্পতিয়ে যদি এক শক্তিশালী স্থান অধিকাৰ কৰি আছে তেন্তে মই কোৱা সকলোবোৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব অন্যথা সকলোবোৰ শুভ ফল লাভ কৰিবলৈ আপোনালোকে সক্ষম নহ'ব কি যি কি নহওক আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী